সকলোকে কচুতলী হাইস্কুলৰ আমাৰ সন্মানীয় শিক্ষাগুৰুসকল আৰু মৰমৰ ভাইটি ভণ্টিসকল, মোৰ নাম শ্ৰী পিংকু পেগু। অৰিজিনেলি মই ঢকুৱাখানাৰ হয়, কিন্তু গোগামুখতে থাকোঁ, আমাৰ প্ৰেম ছাৰৰ ঘৰৰ ওচৰতে। আৰু আজি আপোনালোকৰ বিদ্যালয়ত মই কাৰ্যসূচী দুটামান লৈ আহিছোঁ সজাগতাৰ কাৰণে। শিক্ষা, পৰিৱেশ, শান্তি, ঐক্য, লগতে বৃক্ষৰোপণ। আৰু যেনেকৈ আমি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসটো যেনেকৈ আমি পালন কৰোঁ, ঠিক তেনেধৰণে আৰু এটা দিৱস আছে আজিৰ দিনত। আজি ইণ্টাৰনেশ্যনেল ডে ফৰ মাইণ্ড এৱেৰনেছ এণ্ড এছিষ্টেঞ্চ ইন মাইণ্ড একশ্যনছ বুলি কয়। একচুৱেলি আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেটো ইউনাইটেড নেশ্যনছ ৰাষ্ট্ৰসংঘ বুলি এখন অফিচ আছে আমাৰ আমেৰিকাত, তেওঁলোকেহে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, ৱৰ্ল্ড য়োগা ডে বা তেনেকুৱা অন্যান্য কাৰ্যসূচীবিলাক তেওঁলোকেহে মানে ঘোষণা কৰে, ডিক্লাৰেশ্যন দিয়ে, তেওঁলোকৰ দ্বাৰাহে হয়। সেইকাৰণে আমি অকল ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, ইণ্টাৰনেশ্যনেল ডে অফ য়োগা বা দুই এটা তেনেকৈ কাৰ্যসূচীয়ে মেইনলি আমি পালন কৰা হয়। কিন্তু আজিৰ দিনটো পালন কৰিব লাগে, সেইটোৰ ওপৰতো আমি অলপ এৱেৰ হ'ব লাগে। যেনেকৈ আমাৰ নানা ধৰণৰ খনন কাৰ্যসূচী, মাইনিং বুলি যিটো কওঁ, যিহেতু আমাৰ এবছৰমানৰ আগত আমাৰ কাৰ্বি আংলঙৰ উমৰাংচু বুলি এটা ইলিগেল মাইনিং চেণ্টাৰ এটা আমি পাইছিলোঁ, তাত বহুত মানুহ মৰিছে। আমাৰ ফৰ এক্সাম্পল আমাৰ NSPCতো তেনেকুৱা মানুহ মৰিছে। কিছুমান ইলিগেলি হয়, কিছুমান লিগেলিও হয়, কিন্তু মেক্সিমাম আমি নিউজত দেখা পাওঁ প্ৰায়ভাগ ইলিগেল মাইনিং হয়। অবৈধ খনন কাৰ্যসূচী হোৱাৰ ফলত বহুত নিৰ্দোষী লোক মৃত্যু হৈছে। ৱৰ্ল্ডৰ ডেটাটো আমি যদি চাওঁ, প্ৰত্যেক ঘণ্টাতে এজন মানে অবৈধ খনন কাৰ্যসূচীৰ কাৰণে মানুহ মৃত্যু হয় বুলি কৈছিল। সেইকাৰণে সেইবোৰৰ ওপৰতো আমি অলপ সজাগ হ'ব লাগিব, কাৰণ মাইনিংটোতো কমপ্লিটলি আমাৰ পৰিৱেশ নষ্ট কৰে, ইলিগেল হয় কিছু কিছু ক্ষেত্ৰত। আমাৰ গোটেই পৰিৱেশটো যদি ভালেই নহয়, তেতিয়াহ'লে আমিতো জীয়াই থকাটো ইমান সম্ভৱ নহ'ব। আৰু সেইটোৰ ওপৰতো আমি অলপ ষ্টাডি কৰিব লাগে। আপোনালোকে ইউনাইটেড নেশ্যনছৰ ৱেবছাইটটো চাই ল'ব, তাতে ডিটেইলছ দিয়া আছে। আৰু ছেকেণ্ড কথা হ'ল, মই প্ৰত্যেক দিনেই ক'বলৈ গ'লে গছ পুলি ৰুওঁ। একচুৱেলি ফাৰ্ষ্টত মই সকলো ষ্টাফ, ৰেচপেক্টেড ষ্টাফ, টিচাৰ্ছক প্ৰথমতে মই ধন্যবাদ দিছোঁ, আপোনালোকে ইমান ধুনীয়াকৈ এটা সুযোগ দিয়াৰ কাৰণে, উইথাউট এনি কুৱেশ্যন। আৰু ছেকেণ্ড কথা হ'ল মানে কি, আমি গছ পুলি কিয় ৰুব লাগে, সেইটো এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট কথা। সকলোৱে জানো গছ পুলি ৰুব লাগে, গছ কাটিব নালাগে, কিন্তু আমি অকল থিয়ৰিটিকেলি হৈ আছে মানে গছ কাটিব নালাগে বুলি সকলোৱে কওঁ, গছ ৰুব লাগে বুলি, কিন্তু প্ৰেক্টিকেলি এইটো হোৱা নাই, আৰু উল্টা হৈ আছে। মানুহে গছ ৰোৱাৰ বিপৰীতে গছ কাটিয়ে আছে। এতিয়া আমাৰ ছাৰহঁতে ইয়াত যিমান কেইজন ছাৰ আছে, সকলোৱে শগুন দেখিছে, কিন্তু ষ্টুডেণ্টসকলেতো কোনো দেখা নাই। হয়তো টিভি, মোবাইল বা ক'ৰবাত দেখিছা, কিন্তু ৰিয়েল লাইফততো তোমালোকে শগুন দেখা নাই। কিন্তু এইবোৰতো আছিলে, ছাৰহঁতেও সুধি চাব পাৰে। আমাৰ চিলনী যিটো ইগল, সেইটো এটা লাহে লাহে নাইকিয়া হৈ গৈছে। ইয়াত হয়তো ইগল নেদেখা ল'ৰা ছোৱালী বহুত আছে ক'বলৈ গ'লে। আগতে সকাম কৰিলে য'ত মানুহ জাকে জাকে থাকিলে, কাউৰীও জাকে জাকে আহে। এতিয়া ক'বলৈ গ'লে ঘৰে ঘৰে ঘৰচিৰিকা আগতে ঢেৰ আছিলে, এতিয়া ঘৰচিৰিকাও লাহে লাহে নাইকিয়া হৈ গৈছে। ডেট মিনছ কি, প্ৰকৃতি এফালৰ পৰা মানে লাহে লাহে বিলুপ্ত হৈ গৈ আছে। সেইকাৰণে এই কাৰ্যসূচীটো মই কৰিছোঁ, যাতে অকণমান প্ৰকৃতিয়ে সকাহ হওক। সেইকাৰণে আপোনালোকৰ বিদ্যালয়ত মই বাঁহৰ চুঙা কেইটামান কাটি লৈ আনিছোঁ। তোমালোকে দেখি পাইছা চাগে, ভাইটিহঁতে লৈ আছে। একচুৱেলি আগৰ দিনত আমাৰ ঘৰ, যিহেতু আমাৰ প্ৰায়খিনি ঘৰে মানে খেৰৰ ঘৰ, বাঁহৰ ঘৰেদি আছিল বনোৱা হৈছিল। আজিকালিহে পকী ঘৰ হৈছে। একচুৱেলি ঘৰচিৰিকাবিলাকে বাঁহৰ চুঙাকেইটাৰ ভিতৰত সোমাই বাঁহ সাজে। আজিৰ টাইমত প্ৰায়খিনি ঘৰে মানে পকী হৈ গৈছে। কনক্ৰিট ঘৰ হোৱাৰ ফলত তেওঁলোকৰ মানে বাসস্থানৰ অভাৱ হৈছে, সেইকাৰণে লাহে লাহে বস্তু নাইকিয়া হৈছে। আৰু অন্যান্য ৰেডিয়েশ্যনৰ কাৰণো হয়, কিন্তু মেইন কাৰণটো মই যিটো ৰিচাৰ্চ কৰি দেখা পাইছোঁ, মানে এই তেওঁলোকৰ বাসস্থান যিটো শেল্টাৰ নথকাৰ ফলত, যেনেকৈ আমাৰ ঘৰ বাৰী নাথাকিলে আমি কেনেকৈ জীয়াই থাকিম, তেওঁলোকৰো তেনেকুৱা এটা মানে সংকট হৈ গৈছে মানে। সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে ঘৰত পাঁচটা এনেকৈ বাঁহৰ চুঙা ডাঙৰকৈ ঘৰৰ বাৰান্দাত লগাই থৈ দিব।
কিছুদিন পাছত তেওঁলোকে আহি যাব, এটা মোৰ ঘৰত ঘৰ চিৰিকা নাই। আৰু ঘৰ চিৰিকা থাকিলে কিয় আমাৰ এটা আলাৰ্ম নিচিনা হয়, আমাৰ ব্ৰেইনটো খুব মানে ভাল কৰে। ৰাতিপুৱা শুই উঠাৰ লগে লগে ফাৰ্ষ্ট চৰাই বুলি ক'লে কোনো ঘৰ চিৰিকাই কান্দিব, এইটো ভাল লাগে। লাহে লাহে এইবোৰ নাইকিয়া হৈ গৈছে। শগুন চিলনিৰ কথাটো আমি নকওঁ, শগুন চিলনি বা কাউৰী সেইবোৰ কিয় প্ৰয়োজন আছে? বিশেষকৈ শগুনৰ কথা, শগুনৰতো 100টা গুণ আছে বুলি আমি জানো মানে। ডেট মিনছ তেওঁলোকে মানে উদাহৰণস্বৰূপে জীৱ জন্তু বা গৰু অন্যান্য জীৱ জন্তুবিলাক মৰি গ'লে সেইবোৰক খাই পেলায়। আমি যদি সেইবোৰক যদি অকল জীৱ জন্তু মৰি যোৱাবিলাক ডেড বডিবিলাক আমি যদি পুতি দিওঁ, তেতিয়াহ'লে কি হ'ব? ভাইৰাছ বা বেক্টেৰিয়াটো মানে বাঢ়িব, বৃদ্ধিহে হ'ব। কিন্তু শগুনৰ মুখত পৰাৰ লগে লগে তাত যিমানখিনি বিষাক্ত বুলি ক'ম আৰু মানে বিষাক্ত মানে বীজাণু, যিমানখিনি জাৰ্মছ আছে গোটেইকেইটা জাৰ্মছ ফ্ৰী হৈ যাব। ডেট মিনছ পৃথিৱীটো চাফা কৰিব। তো তেনেকুৱা কথা। সেইকাৰণে তোমালোকেও মানে অকল কিতাপ পঢ়ি থাকিলেই নহ'ব, স্কুল আহি থাকিলেই নহ'ব, প্ৰকৃতিৰ ওপৰতো ধ্যান দিব লাগিব। আৰু আজিকালিতো সকলোৱে ঘৰত বাৰ্থডে পাতি, সেইটোতো এটা মানে কম্পালচাৰী ছাবজেক্ট নিচিনা হৈ গৈছে ক'বলৈ গ'লে। সেইকাৰণে সকলোৱে মানে কেকো কাটিব লাগে, চকলেট কিবা কিবি যি যেনেকৈ আনক মানে তোমালোকৰ ফ্ৰেণ্ডবিলাকক যেনেকৈ মানে গিফ্ট দিয়া, তাৰ উপৰিও গছ এজোপা ৰুব লাগে বা গছ এজোপা দান দিব লাগে। সেইটো মানে আজিৰ পৰা মানে ইনক্লুড কৰিব লাগে। তেতিয়া বেছি ভাল হ'ব। ইয়াত কমেও মানে অলমষ্ট 100 বেছি ষ্টুডেণ্ট আছে নেকি? এতিয়া সকলোৱে বছৰত যদি নিজে নিজে যদি নিজৰ বাৰ্থডেৰ নামত যদি এজোপাকৈ গছ পুলি যদি ৰুওঁ, তেতিয়াহ'লে ইয়াত যদি 100জন ষ্টুডেণ্ট আছে, 100টা গছ পুলি বাঢ়িব। আৰু প্ৰত্যেক ঘৰতে যদি বাঁহৰ চুঙা এনেকৈ 5টামান যদি লগায়, তেতিয়াহ'লে 500টা ঘৰ হৈ যাব। 100 × 5 500। তো 500টা ঘৰ আমি বনাব পাৰিম মানে। তো তোমালোকৰ ফ্ৰেণ্ড অন্যান্য বেলেগ জেগাত আছে, তেওঁলোককো ৰিফাৰ কৰিব পাৰে। তো তেনেকুৱা আমি প্ৰকৃতিটো বচাব লাগিব মানে। কাৰণ আজিৰ টাইমত চোৱা, অক্সিজেন লেভেলটো কমি গৈছে, আমি সকলোৱে জানো। সৰু সৰু বয়সত দাড়ি চুলি পকি গৈছে, মাটি মানে পানী নাইকিয়া হৈ গৈছে। আজিতো আমি প্ৰায় কিছুদিন আগত 6 মাহ বেছি হ'ল, বছৰৰ আধা বেছি হ'ল, আমাৰ বৰষুণ একফাল নাই। এইকেইদিন কেইদিনমান আগত নেৰা বৰষুণ। আমাৰ গছ নাথাকিলেতো পানীও নাথাকে, বৰষুণো নাথাকে। উদাহৰণস্বৰূপে আমি যদি চাওঁ, আমাৰ ৰাজস্থান থাৰ মৰুভূমি, আমাৰ ৰাজস্থানত যিটো থাৰ মৰুভূমিতো বৰষুণ নাই, আমি সকলোৱে জানো, কাৰণ তাত গছ গছনি নাই। মৰুভূমিৰ বৰষুণ 10 বছৰ বৰষুণ আৰু আমাৰ অসমৰ এদিনৰ বৰষুণ একেই বুলি কৈছে। ডেট মিনছ আমাৰ এদিনৰ বৰষুণৰ কাৰণে তেওঁলোকে 10 বছৰ ৰখিব লাগিব। কাৰণটো হ'ল তাত গছ গছনি নাই। তেতিয়াহ'লে আমাৰ অসমখনো এটা টাইমত হয়তো মৰুভূমিলৈ ৰূপান্তৰ হ'ব পাৰে। কাৰণ ইয়াত বৃহৎ ডাঙৰ গছবিলাক নাইকিয়া হৈ গ'ল। ডাঙৰ গছতেহে মানে ডাঙৰ প্ৰজাতিৰ গছবিলাক আশ্ৰয় লয়, চৰাই চিৰিকটিবোৰ। যেনেকৈ শগুনে কেতিয়াও সৰু গছত আশ্ৰয় নলয়, বা নাসাজে মানে, তেনেকুৱা কথা। সেইকাৰণে সকলোৱে সজাগ হ'ব লাগে। প্ৰকৃতিৰ ওপৰত যদি গছ গছনি যদি আমি মৰম নকৰোঁ, গছ গছনি যদি এনিটাইম আমি যদি কাটিয়ে থাকোঁ, তেতিয়াহ'লে আমাৰ জীয়াই থকাৰ ৰাস্তাটো আমি নিজে ব্লক কৰা হ'ব, নিজৰ ভৰি নিজে কুঠাৰ মৰা হ'ব বুলি কওঁ, তেনেকৈ ক'ব পাৰিম। সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ, যাহাতে বিনা কাৰণত গছ নাকাটিব। মা দেউতাক সকলোকে মানে ক'ব, গছ কটা মানুহবিলাকে এটলিষ্ট তেওঁলোকক মানে আমি বিৰোধ কৰিব লাগিব, বুজাব লাগিব। গছৰ বিকল্প হিচাপে বেলেগ কিবা আছে নেকি, সেইবোৰৰ কথা আমি চিন্তা কৰিব লাগিব। সকলোৱে আৱিষ্কাৰ কৰিব চেষ্টা কৰিব লাগিব, ভাবিব লাগিব মানে যে উইদাউট কাটিং ট্ৰিজ বেলেগ কিবা ৰিচৰ্চ বেলেগ আছে নেকি। আজিকালিতো মাৰ্কেটত মানে তোমালোকৰ স্কুলতো দেখিছোঁ, ফৰ এক্সাম্পল দৰ্জা খিৰিকীবিলাক মানে গছ নকটাকৈ বনাইছে, প্লেইন চিটেদি বনোৱা হৈছে বা অন্যান্য মেটেলছ আছে মানে। তেনেকুৱা অন্যান্য ৰিচৰ্চৰ ওপৰত, সম্পদৰ ওপৰত আমি ৰিচাৰ্চ কৰিব লাগিব, গৱেষণা কৰিব লাগিব, লাহে লাহে ভাবিব শিকিব লাগিব সৰুৰ পৰা মানে। সৰুৰ পৰাই নিশিকিলে ধৰক ডাঙৰ হ'লে কিছু ক্ষেত্ৰত মানে অসুবিধা হয়, সেইটোৱে কথা। আৰু তোমালোকৰ যেনেকৈ উদাহৰণ বহুত এটা ডাঙৰ এক্সাম্পল, যোৱা বছৰ তোমালোকৰ বিদ্যালয়ৰ টাইমিংটো 7:30 আছিলে বেছি গৰমৰ কাৰণে, আকৌ বেছি ঠাণ্ডা হোৱাৰ কাৰণে তোমালোকৰ 10টা বজাৰ পৰা আছিলে। কিন্তু আমিও স্কুল পঢ়িছোঁ, আমাৰ দিনতো তেনেকুৱা ছিষ্টেম নাছিল, আমাৰ দিনতো ইলেক্ট্ৰিচিটিয়ে নাছিলে, ছাৰহঁতৰ দিনতো আৰু তেনেকুৱা সুবিধা নাছিলে মানে। আজিৰ টাইমত ইলেক্ট্ৰিচিটি আছে, ফেন আছে, চব কুছ থকা, টেকন'লজি বহুত এডভান্স হোৱাৰ ফলতো আমি স্কুলৰ টাইমিংবিলাক চেঞ্জ কৰিবলগীয়া হৈছে। সেইটো বহুত ডাঙৰ এটা সংকট হয়, সেইটো গভীৰভাৱে আমি বিশ্লেষণ কৰিব লাগিব, ভাবিব লাগিব আৰু গছক মৰম কৰিব লাগিব। আৰু সেই টেম্পাৰেচাৰটো ভাৰসাম্যটোৰ পৰা ৰক্ষা পাবৰ কাৰণে উপায় এটা আছে, আমাৰ গছক আমি বচাব লাগিব। গছৰ অবিহনেতো জীয়াই থকাটো কোনো জীৱৰে মানে সম্ভৱ নহয় মানে। আৰু সকলোৱে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব, ভাল মানুহ হ'ব লাগিব, ছাৰহঁতৰ কথা ডেইলি
সদায় মানি চলিব, স্কুললৈ ৰেগুলাৰলি আহিব। কাৰণ আমাৰ কলেজতো আমি ল'ৰা ছোৱালী তোমালোকৰ নিচিনা আহে, মেট্ৰিক পাছ কৰাৰ পাছত, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত আমি দেখিছোঁ মানে স্কুল লেভেলৰ মানে এডুকেশ্যনটো তেওঁলোকে ভালদৰে মানে মনোযোগ নিদিয়াৰ ফলত, ভালদৰে মানে পঢ়া শুনা নকৰাৰ ফলত হায়াৰ ষ্টাডিজ যেতিয়া কৰিব আহিব তেতিয়া মানে এবজৰ্ব কৰিব নোৱাৰে। মানে কিবা এটা ভাল কথা ক'লেও, কিবা এটা ক'লেও মানে বুজি নাপায়, মানে নেওতা পৰ্যন্ত কিছুমানে বুজি নাপায়। কিন্তু তো তেনেকুৱা বহুত ষ্টুডেণ্ট হয়তো তোমালোকৰ মাজতো আহিব, ওলাব মানে। কাৰণ তেওঁলোকৰ মেইন কাৰণটো হ'ল এদিন আহিব, 10 দিন নাহে, এই হেবিটটো মানে আমি নাইকিয়া কৰিব লাগিব। নহ'লে এতিয়া তোমালোকৰ কিতাপৰ চাইজটো সৰু সৰু হ'ব, যেতিয়া ডাঙৰ ডাঙৰ ডক্টৰ, ইঞ্জিনিয়াৰ বা অন্যান্য ক'ৰ্চ ল'বা, এতিয়া কিতাপৰ চাইজটো বাঢ়ি বাঢ়ি গৈ থাকিব। কিছুমানে মানে ভয়তে মানে পঢ়িব নোৱাৰিম বুলি মাজৰ পৰা মানে এৰি দিয়া, ড্ৰপ আউট হৈ যায় তেনেকৈ মানে। সেইকাৰণে সৰু হৈ থাকোঁতে এতিয়া ইমান ধুনীয়া এটা পৰিৱেশ পাইছা। শিক্ষাগুৰুসকলৰ কথা ভালদৰে মানে মানি চলিব লাগে। তেওঁলোকে যিখিনি এডভাইচ দিয়ে সেইখিনি ফ'ল' কৰিব লাগে, নহ'লে ভৱিষ্যত জীৱনটো মানে খুব অসুবিধা হ'ব। কাৰণ আজিৰ টাইমটো খুব এটা কম্পিটিটিভ মাইণ্ড লৈ পঢ়িব লাগিব, সেইটোৱে কথা। আৰু ময়ো মাজে সময়ে কেতিয়াবা তোমালোকৰ ঘৰতো যাম, ফ্ৰী টিউশ্যনো কৰোঁ তেনেকৈ। আৰু বিশেষ দীঘলীয়া নকৰোঁ, আপোনালোকক বিশেষকৈ শিক্ষাগুৰুসকলক বহুত বহুত ধন্যবাদ দিছোঁ। মই ইমানখিনি এক্সপাৰ্ট স্পীকাৰ নহয়, দুই এটা ভুলো হ'ব পাৰে। এতিয়া আপোনালোকৰ বিদ্যালয়ত আমি 5টামান ঘৰচিৰিকা বা আৰু আমি আমলখি আৰু শিলিখা ইয়াতে ৰুম, আপোনালোকে প্ৰতিপাল কৰিব। আৰু শেষত সকলোকে ধন্যবাদ দিছোঁ। থেংক ইউ। উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হোৱা পিংকু পেগুদেৱলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এজন নীৰৱ বুলিয়ে ক'ম, এতিয়া আমি গম পোৱা নাছিলোঁ আমাৰ কাৰণে। নীৰৱ এজন প্ৰকৃতিপ্ৰেমী লোক। আমি আচলতে প্ৰত্যেকেই একোজন প্ৰকৃতিপ্ৰেমী হোৱা উচিত। এই পৃথিৱীখনৰ কাৰণে, অনাগত দিনবিলাকৰ কাৰণে আমি য'লৈ গৈ আছোঁ, আমাৰ জেনেৰেশ্যন বাই জেনেৰেশ্যন আমাৰ এই প্ৰকৃতি যদি সংৰক্ষণ কৰাৰ কথা আমাৰ পিংকু পেগুদেৱৰ নিচিনাকৈ আমি প্ৰত্যেকে ভাবিব পাৰোঁ। যদি আমি নাভাবোঁ তেতিয়াহ'লে দিগদাৰ আছে। আচলতে উচিত ভাবোঁ নহয়, আমি ভাবিবই লাগিব। গছ ৰোৱা, জীৱ জন্তু, আমাৰ যিটো বায়'ডাইভাৰ্চিটি বা জৈৱ বৈচিত্ৰ্য আছে, প্ৰতিটোৰ লগত প্ৰতিটোৰ যি একাত্ম সম্পৰ্ক আছে, সম্পৰ্কটো বুজি পেলাই আমি এই প্ৰকৃতিক আগুৱাই নিব লাগিব। এইখিনিতে তোমালোকে চাগে প্ৰত্যেকেই জৈৱ বৈচিত্ৰ্যৰ কথা জানা। যিহেতু আমি প্ৰত্যেকেই ইণ্টাৰলিংক, ইটো বস্তুৰ লগত সিটো বস্তুৰ সম্বন্ধ থাকে। আমি কেতিয়াবা কোনোবা ক্লাছত কৈছোঁ যে কেনেবাকৈ যদি পৃথিৱীৰ পৰা আমুকটো বস্তু নাইকিয়া হৈ যায় তেতিয়া আমাৰ কিবা হ'ব? হ'ব, ডেফিনেটলি হ'ব। আমি উদাহৰণ দিওঁ, যদি ভেকুলী নাইকিয়া হৈ যায় আমাৰ কি হ'ব? আমাৰ এনেকুৱা লাগে ভেকুলী নাইকিয়া হৈ গ'লে আমাৰ কি হ'ব? আমি কৈছিলোঁ তেতিয়া তোমালোকক যে ভেকুলী নাইকিয়া হৈ গ'লে আমি ভাত খাবলৈ নাপাবও পাৰোঁ। কেলৈ বাৰু? কাৰণ পথাৰত থকা পোক পতংগবিলাক ভেকুলীয়ে খাই খাই ৰাতি আমাক পহৰা দি আছে। যদি ভেকুলী মাৰি শেষ কৰি দিব আৰু নোহোৱা হৈ যায় তেতিয়াহ'লে কি হ'ব? ধান ভাল নহ'ব। যদি কেনেবাকৈ যদি আমাৰ গছবিলাকত যদি যোনবিলাক মৌ, আমি জানো যে মৌবিলাকে বা যি বিভিন্ন ধৰণৰ পতংগবিলাকে ৰেণুবিলাক ইটোৰ পৰা সিটোলৈ নিয়ে, যাৰ ফলত ফলবিলাক, মানে যিটো প্ৰকৃতিৰ প্ৰজনন ছিষ্টেম, যোনটোৰ জৰিয়তে ফলবিলাক হয়, যদি কেনেবাকৈ সেইটো নাইকিয়া হৈ যায়, আমি বুজিয়ে নাপাওঁ যে ইমান সৰু এটা জীৱ অনুজীৱই আমাক সহায় কৰি আছে। গতিকে পিংকু পেগু আমি ধন্যবাদ জনাইছোঁ এনেকুৱা ধৰণৰ এটা এৱাৰনেছ প্ৰগ্ৰেমৰ কাৰণে আমাৰ বিদ্যালয়লৈ অহাৰ বাবে। আৰু অনাগত দিনবিলাকতো আমাৰ বিদ্যালয়ত মাজে মাজে এনেকুৱা ধৰণৰ অনুষ্ঠান তেওঁক আগতীয়াকৈ খালি জনাই ল'ব। এনেকুৱা ধৰণৰ অনুষ্ঠান আমি ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ। যিহেতু আজি আপোনাক আদৰণি জনাবলৈ আমাৰ গামোচা আছেনে নাইনে তেনেকুৱা একো আমি গমেই নাপালোঁ। এখন লৈ আহক, নহয় আমি আমাৰ ফালৰ পৰা এটা হেৰি দি পঠিয়াওঁ। গতিকেলৈ তোমালোকে তেখেতে যি এটা আজি অভিনৱ কথা লৈ আহিছে, এই কথাটো খুব ভাল লাগিছে। তোমালোকে ইয়াতকৈ ওপৰত ভাবিবা অলপ। তেওঁৰ এটা অকল আদৰ্শ দেখাই থৈ গৈছে। কেইটামান বাঁহৰ চুঙা য'ত আমি চৰাই, আৰু মানে এইটো কাকতলীয়া সম্বন্ধ হ'ব চাগে আপোনাৰ লগত, এইটো মই বহাই কোৱা নাই। ৰাতিপুৱা মই বাৰান্দাত জোতাযোৰ পিন্ধি থাকোঁতে দেখিছোঁ মোৰ ভাগৰ এই গাড়ী সৰু, মানে য'ত গাড়ীখন থওঁ তাতে মানে চালি এখন আছে, তাতে চুঙাটোত পুটুককৈ ঘৰচিৰিকা এজনী ওলাই গৈছে। আৰু তেতিয়া মই মনে মনে ভাবিছোঁ, ঘৰচিৰিকা যদি থকা কথাটোতো আমাৰ ঘৰৰ কোনোবা মানুহে জানিলে যাতে তাইক খেদি নিদিয়ে, এনেকুৱা ধৰণৰ এটা ফিল কৰি জোতাযোৰ পিন্ধি মই খৰখেদাকৈ ওলাই আহিছোঁ। আজি আকৌ কাকতলীয়ভাৱে আপুনি এই বাঁহৰ চুঙাকেইটা লৈ আহিছে, যিটো ৰাতিপুৱা মই দেখি আহিছিলোঁ ঘৰচিৰিকাজনী ওলাই গৈছে। কিন্তু মই ভবা নাছিলোঁ যে সঁচাকৈ সেই গেৰেজৰ সেই চুঙাটোতহে আছে, আৰু কোনো চুঙা সুবিধা নাই। তাৰমানে আমাৰ এইটো এটা সম্পূৰ্ণ আমাৰ সম্পূৰ্ণ এটা মানে নতুন মানে তেওঁ চিন্তা কৰিবলৈ সুযোগ দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে ইয়াৰ পিছতো চৰাইবিলাকক ঘৰ বনাই দিব পাৰি নেকি,
বা মই কোনোবা এখন স্কুলত এবাৰ দেখিছিলোঁ এই এনেকুৱা ধৰণৰ ৱালৰ কাণে কাণে বহুত জেগাত কিছুমান চৰাই দানা পাত্ৰ বুলি লিখা আছে আৰু কেইটামান ল'ৰাৰ কাম থাকে এই ৰান্ধনি আহোঁতে চাউল তাউল বাচোঁতে যিবিলাক খুন্দুগুৰি ওলায় সেই খুন্দুগুৰিবিলাক তেওঁলোকে গোটেই দানা পাত্ৰটোত চবৰে পাল পাতি থোৱা থাকে আমাৰ যেনেকৈ হাউচত কিছুমান আমাৰ পাল নাথাকে জানো কাইলৈ চৰাই দানা দিয়া পাল আমুকৰ এনেকৈ বুলি কৈ দিয়াৰ লগে লগে সেই তাৰ খুন্দু চাউলবিলাক সেই ৱালৰ কিনাৰে কিনাৰে সৰু সৰু এটা পাত্ৰ এটা বনাই থৈ দিয়া আছে ৰ'দে বৰষুণে একো নোহোৱা টিঙৰ দি পেলাই কাঁহী এখন গজাল মাৰি মাৰি থৈ দিয়া আছে তাতে চাউলবিলাক দি থৈ আহে আৰু দেখা যায় যে একদম চৰাই মানে জানেই এইটো চাউল পামেই খাবলৈ আৰু চৰাইবিলাক আহে তো এইটো এটা মানে অকণমান প্ৰকৃতিক ইমানকণি সহায় আমি প্ৰত্যেকে কৰিব পাৰোঁ আৰু এনেকুৱা ধৰণৰ চিন্তা জগাই দিয়াৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি বিশেষ অনুষ্ঠান আয়োজন কৰিব নোৱাৰিলোঁ আমি তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ জিনা বাইদেউক আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ প্ৰেম বাহাদুৰ মহোদয়ক ছাৰক আমি তেখেতক কোনডোখৰ ঠাইত গছপুলি ৰোপণ কৰিব তেখেতক আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ